আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অহা 5 তাৰিখত আৰম্ভ হোৱা ক্লাছ 9ৰ ফাইনেল এক্সামৰ বিষয়ে। ক্লাছ 9ৰ ফাইনেল এক্সামটো যেটো পৰীক্ষা হয় সেই পৰীক্ষাৰ প্ৰশ্ন কাকত স্কুলৰ পৰা আহে না বৰ্ডৰ পৰা আহে, এইটো এটা কোশ্চেন। আকৌ আৰু এটা কোশ্চেন আহে যে এই যিবিলাক আমাৰ পৰীক্ষা হৈ আছে ফাইনেল ক্লাছ 9ৰ বা হ'ব, সেই পৰীক্ষাৰ বহিবিলাক কোনে চেক কৰে? বৰ্ডৰ যিবিলাক মানুহ আছে সেইহতে চেক কৰে না স্কুলৰ যিবিলাক টিচাৰ আছে সেই টিচাৰবিলাকে চেক কৰে? এই দুটা কোশ্চেনে ষ্টুডেণ্টৰ মাজত সদায় আহি থাকে। তো দেখা তোমালোকৰ যিবিলাক কোশ্চেন পেপাৰ আছে সেই কোশ্চেন পেপাৰবিলাক বৰ্ডৰ পৰা আহিব, হয় না? সেইবিলাক তোমালোকে হয়তো জানা। তো কোশ্চেনটো আহিব বৰ্ডৰ পৰা ঠিকেই, কিন্তু তোমালোকৰ যিবিলাক এক্সাম হ'ব সেই এক্সামটো তোমালোকৰ স্কুলৰ ছাৰবিলাকে কণ্ডাক্ট কৰিব। খাতাবিলাক যিবিলাক জমা লোৱা সেইবিলাক তোমালোকৰ স্কুলৰ ছাৰে ল'ব, হয় না? আকৌ তোমালোকৰ যি ছাবজেক্ট যিটো ছাৰে পঢ়ায়, যে যাৰ স্কুলৰ বা যিখন স্কুলৰ যিজন ছাৰে যিটো ছাবজেক্ট পঢ়ায় সেইজন ছাৰ সেইটো ছাবজেক্টে কি কৰিব? চেক কৰি মাৰ্ক দিব। আৰু মাৰ্কটো তোমালোকৰ কোনো বৰ্ডৰ পৰা কিন্তু নাহে, উল্টা তোমালোকৰ স্কুলৰ পৰা সেই মাৰ্কটো বৰ্ডলৈ পঠাব লাগে। যেনেকুৱা তোমালোকৰ ফাইনেল এক্সাম হৈ গ'ল, এক্সাম হৈ যোৱাৰ পিছত তোমালোকৰ যোন মাৰ্ক পঠাব লাগে বৰ্ডত, তাৰমানে স্কুলৰ পৰা যাব, স্কুলৰ পৰাহে বৰ্ডলৈ তোমালোকৰ মাৰ্ক পঠাব লাগিলে পঠাই দিব, কিন্তু বৰ্ডৰ পৰা তোমালোকৰ কিন্তু মাৰ্ক এনেকৈ নাহে, এইটো স্কুলৰ ভিতৰতে সমাপ্ত হৈ থাকে। বুজা গৈছে কি? তো তোমালোকে দেখা ইমান ষ্ট্ৰেছ ল'ব নালাগে যে বৰ্ডৰ পৰা এক্সাম পাতি আছে, গতিকে বৰ্ডৰ পৰাই বোধহয় খাতাবিলাক চেক হ'ব, তো আমি পাছ কৰিম না ফেইল কৰিম, এনেকুৱা তোমালোকৰ মূৰত বাৰ্ডেন নল'বা, ঠিক আছে? খাতাবিলাক তোমালোকৰ স্কুলতে চেক হ'ব, ভালকৈ পৰীক্ষা দিয়া। পৰীক্ষাবিলাক ভাল হ'লে নিশ্চয় তোমালোকৰ ছাৰ জানে কোন ষ্টুডেণ্ট কিমান ভাল কিমান বেয়া, হয় না? সেই হিচাপত ছাৰসকলে পাছ কৰাই দিব, টেনশ্যন কৰিব নালাগে। আৰু যদি তোমালোকে ভাবা যে ছাৰটো এতিয়া ক'লেই যে আমাৰ স্কুলৰ ছাৰে চাব, তো আমি ইমান এটা নকৰোঁ, তেনেহ'লে এনেকুৱা কিন্তু নকৰিবা, তোমালোকৰ ছাৰেও তোমালোকক ফেইল কৰাই দিব কিন্তু, ঠিক আছে? তো সদায় মনত ৰাখিবা নিজে ভালকৈ পঢ়িব লাগিব, পঢ়ি ভালকৈ লিখিব লাগিব, তেতিয়া তুমি যেতিয়া আকৌ 10ত উঠিবা নিজৰ যিটো পঢ়াৰ দ্ৰুতি সেইটো কিন্তু কমাব নালাগে, সেইটো বঢ়াই থাকিবা। আৰু তোমালোকৰ যিমানকেইটা ছাবজেক্ট আছে গোটেইকেইটাৰ ছাবজেক্ট প্ৰতি ইম্পৰ্টেণ্ট যিবিলাক কোৱেশ্যন সেইবিলাক তোমালোকক মই প্ৰভাইড কৰিম, ঠিক আছে? আৰু প্ৰতিটো ছাবজেক্টৰে যিবিলাকৰ ছাবজেক্টত MCQ আহে সেই MCQবিলাকো তোমালোকক আমি প্ৰভাইড কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যেতিয়া এই ভিডিঅ'বিলাক চাই যাতে তোমালোকৰ ওচৰলৈ সোনকালে যায়, ঠিক আছে? তো তোমালোকে ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ, আৰু ভিডিঅ'বিলাক ভাল লাগিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচিং।